মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। প্ৰতিখন জিলাই জিলাই বিতৰণ হৈ আছে লাখপতি বাইদেউ ধন। আপুনি কোন জিলাৰ বাসিন্দা তাৰিখ চাই সাজু হওক টকা ল'বলৈ। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। মিস্ত্ৰী যোগালীসকললৈ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰেই কৰক এই আঁচনিৰ বাবে আবেদন। হয় দৰ্শকসকল, পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰী আৰু যোগালীসকললৈ ডাঙৰ খবৰ দিলে ৰাজ্য চৰকাৰে। এইবাৰ নিৰ্মাণ কাৰ্যৰ লগত জড়িত থকা শ্ৰমিকৰ একাউণ্টত সুৰাসুৰে সোমাব ধন। এই আঁচনিৰ ধন পাবলৈ শীঘ্ৰেই কৰক আবেদন। এই আঁচনিৰ ধনৰাশি পাবলৈ প্ৰথমতে নিৰ্মাণ সখী পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আবেদন। যিকোনো নিৰ্মাণ কাৰ্যৰ লগত জড়িত শ্ৰমিকসকলক ৰাজ্য চৰকাৰে প্ৰদান কৰিব ধন। এই আঁচনি লাভ কৰিবলৈ হ'লে আধাৰ আৰু ই শ্ৰম কাৰ্ড শীঘ্ৰেই লিংক কৰিব লাগিব। আধাৰৰ সৈতে ই শ্ৰম কাৰ্ড লিংক কৰাসকলে লাভ কৰিব এই আঁচনিৰ ধন। এই আঁচনিৰ ধন লাভ কৰিবলৈ হ'লে আধাৰ কাৰ্ড, পান কাৰ্ড, আয়ৰ প্ৰমাণ পত্ৰ লাগিব। আবেদন পত্ৰৰ সৈতে দিব লাগিব কেইবিধমান নথি পত্ৰ আৰু লগতে এখন ফটো, বেংক একাউণ্ট নম্বৰ আৰু এক্টিভ মোবাইল নম্বৰ প্ৰয়োজন হ'ব। এই আঁচনিৰ বিষয়ে আৰু অধিক জানিবলৈ হ'লে শ্ৰমিকসকলে যোগাযোগ কৰিব পাৰিব PFCৰ সৈতে। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰে বিনামূলীয়াকৈ দিয়া ঘৰৰ বাবে শীঘ্ৰে আবেদন কৰক। পাব বিনামূলীয়াকৈ বিজুলী। আবেদনৰ বাবে কি কি নথি পত্ৰ লাগিব সকলো তথ্য জনাইছে চৰকাৰে। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি আৰু বিনামূলীয়া বিজুলী। এই আঁচনিৰ জৰিয়তে লাভ কৰিব বিনামূলীয়া ঘৰ আৰু বিজুলী। সূৰ্য ঘৰ লাভ কৰা প্ৰতিটো পৰিয়ালে লগাব লাগিব চলাৰ পেনেল। নগৰৰ পৰা গাঁও অঞ্চললৈকে সকলো লোকে লাভ কৰিব এই ঘৰ। সূৰ্য ঘৰ আঁচনিৰ বাবে ধাৰ্য কৰা হৈছে ৭৫,০০০ কোটি টকা আৰু লগতে ১ কোটি হিতাধিকাৰীয়ে লাভ কৰিব ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী। এই আঁচনিৰ বাবে লাগিব আপোনাক কেইবাটাও নথি পত্ৰ। প্ৰথম অৱস্থাত আপুনি ৰাজ্যৰ নাম বাছনি কৰিব লাগিব আৰু ইয়াৰ পিছত আপুনি বাছনি কৰিব লাগিব বিদ্যুৎ যোগান ধৰা কোম্পানীৰ নাম। কোম্পানীৰ নাম দিয়াৰ পিছতে আপুনি দিব লাগিব গ্ৰাহক উপভোক্তাৰ নম্বৰ আৰু ইয়াৰ পিছত দিব লাগিব বৈধ মোবাইল নম্বৰ। মোবাইল নম্বৰৰ লগত আপুনি দিব লাগিব ইমেইল ID। এইখিনি কাম কৰাৰ পিছতে আহিব দ্বিতীয় পৰ্যায়। দ্বিতীয় পৰ্যায়ত কনজিউমাৰ নম্বৰ আৰু মোবাইল নম্বৰৰ সৈতে লগইন কৰিব লাগিব। ইয়াৰ পিছতে আপুনি আবেদন কৰিব লাগিব ৰুফটপ প্ৰপত্ৰ। এইখিনি কৰাৰ পিছত আহিব তৃতীয় পৰ্যায়। তৃতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্যায়ৰ পিছত আপুনি লাভ কৰিব এক ৰিপৰ্ট। এই ৰিপৰ্টৰ সৈতে আপুনি পৰ্টেলত আপলোড কৰিব লাগিব বেংকৰ এখন বাতিল কৰা চেক। এইখিনি কাম সম্পূৰ্ণ কৰাৰ পিছত আপুনি লাভ কৰিব 30 দিনৰ বাবে বিদ্যুতৰ ছাবচিডি আৰু এই সকলোখিনি কাম সম্পূৰ্ণ কৰাৰ পিছতেই আপুনি লাভ কৰিব চৰকাৰৰ সূৰ্য ঘৰ আৰু বিনামূলীয়া বিজুলী। এতিয়া অৰুণোদয় পোৱা নাই, সেইকাৰণে আজি মই শিলচৰৰ ৰাইজৰ কাৰণে নতুনকৈ আৰু ৩০০০ অৰুণোদয় মই দি থৈ গৈছো, যাতে দুখীয়া মানুহক দীপায়নে দি দিব পাৰে। আগতে ৩০,০০০ পাই আছে, লগত আৰু ৩০০০ যোগ হ'ব। তাৰ মানে আমাৰ কাম কি যে মহিলাসকলক সহায় কৰা। আজি মহিলাসকলক আমি মহিলা উদ্যমিতা, লাখপতি বাইদেউ, অৰুণোদয়, ছোৱালীক নিযুত মইনা, ক্লাছ 9ত চাইকেল, ভাল ৰিজাল্ট কৰিলে স্কুটি আৰু চৰকাৰী চাকৰি, পঞ্চায়তত 50% মহিলাৰ কাৰণে ৰিজাৰ্ভেশ্যন। এতিয়া আমি অকল উন্নয়নে কৰা নাই, আমি অকল মহিলাক টকা দিয়া নাই, লগত আমি মহিলাৰ জীৱনৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰিছো।